আজি আমি ক্লাস 10 এক্সারসাইজ 3.2 কোয়েশ্চন নম্বৰ 3 ৰ গোটেইখিনি কোয়েশ্চনটো সলিউশন কৰি লম যদি তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই লোৱা তেতিয়া তোমালোকৰ যিকোনো কোয়েশ্চনটো যদি আহি যায় আৰামসে তোমালোকে সলিউশন কৰিব পাৰিবা একদম সহজভাৱে আমি সলিউশন কৰিম তো কোয়েশ্চন নম্বৰ 1 ত কি কোৱা আছে চাই লোৱা 3 ৰ 1 ত কোৱা আছে যদি দুটা সংখ্যাৰ পাৰ্থক্য আমাক দিয়া আছে দুটা সংখ্যাৰ পাৰ্থক্য 26 বুলি কোৱা আছে এটা সংখ্যা আনটোৰ 3 গুণ হলে সংখ্যা দুটা উলিওৱা বুলি কৈছে দুটা সংখ্যাৰ পাৰ্থক্য 26 বুলি দিছে এতিয়া আমি কি কৰিম কোয়েশ্চন নম্বৰ 3 ৰ 1 আমি কৰিম ধৰা হল সংখ্যা দুটা আমি ধৰি লম সংখ্যা দুটা ক্ৰমে x আৰু y বুলি আমি ধৰিম যত x greater than y x to আমাৰ ডাঙৰ সংখ্যা হয় y to আমাৰ সৰু সংখ্যা x greater than y সংখ্যা দুটা আমি ধৰি ললো এটা সংখ্যা x বুলি ধৰি ললো আৰু এটা সংখ্যা আমি y বুলি ধৰি ললো যত x to আমাৰ কি হয় ডাঙৰ সংখ্যা হয় y to সৰু সংখ্যা হয় x greater than y হয় এতিয়া আমাক প্ৰশ্ন মতে কি কৈছে প্ৰশ্ন মতে আমাক কৈছে সংখ্যা দুটাৰ পাৰ্থক্য 26 বুলি কৈছে এটা সংখ্যা x এটা সংখ্যা y পাৰ্থক্য মানে মাইনাস ইজ ইকুয়াল টু কিমান কৈছে 26 তো ইয়াক মাৰ্কিং 1 নম্বৰ সমীকৰণ বুলি ধৰি দিয়া তো নেক্সট কন্ডিশন আকৌ এটা কন্ডিশন কৈছে আকৌ এটা কন্ডিশনটো কি কৈছে আৰু আমাৰ এটা সংখ্যা আছিল x আৰু এটা সংখ্যা আছিল y এতিয়া সংখ্যা দুটা ইকুৱেল হয় নেকি সংখ্যা দুটা ইকুৱেল নহয় সংখ্যা এটা ডাঙৰ আছে x আৰু এটা সংখ্যা y টো সৰু আছে সেকেন্ড কন্ডিশনত আমাক কৈছে সংখ্যা দুটা এটা আনটোৰ কি বুলি কৈছে সংখ্যা এটা আনটোৰ 3 গুণ বুলি কৈছে যদি এটা সংখ্যা 9 হয় ডাঙৰ সংখ্যাটো যদি 9 হয় x মানে যদি 9 বুলি ধৰি দিম সৰু সংখ্যা y to কিমান হ'ব y 3 হ'ব লাগিব কাৰণ এইটো ইয়াৰ 3 গুণ হ'ব লাগিব এইটো 3 গুণ 9 যদি 3 ৰ লগত 3 মাল্টিপ্লাই কৰি দিয়া 9 আহি যাব 3 গুণ হয় এইটো তেনেকৈ যদি ডাঙৰ সংখ্যাটো আমাৰ কিমান 12 হয় সৰু সংখ্যাটো 4 হ'ব লাগিব 4 3 গুণ 12 এইটো 3 গুণ হয় নে নহয় ইয়াৰ 3 গুণ হয় যদি ডাঙৰ সংখ্যাটো তোমালোকে 6 বুলি ধৰি দিয়া সৰু সংখ্যাটো 2 হ'ব লাগিব 2 3 গুণ 6 এতিয়া যদি মই সংখ্যা দুটাক ইকুৱেল কৰিব বিচাৰো কি কৰিব লাগিব সৰু সংখ্যাৰ লগত 3 মাল্টিপ্লাই কৰিব লাগিব চাইলো সৰু সংখ্যাৰ লগত যদি 3 মাল্টিপ্লাই কৰি দিম সংখ্যা দুটা ইকুৱেল হৈ যাব এটো 12 এটো 12 যদি মই সৰু সংখ্যাৰ লগত 3 মাল্টিপ্লাই কৰি দিম 3 2 6 এটো 6 বৰাবৰ হৈ যাব তো যদি মই ইকুৱেল কৰিব বিচাৰো সৰু সংখ্যাৰ লগত 3 মাল্টিপ্লাই কৰিব লাগিব আমাক হেইটোই কৈছে এটা সংখ্যা আনটোৰ 3 গুণ বুলি কৈছে তো এটো ইকুৱেল হৈ যাব তো চাইলো যদি 3 গুণ কৰি দিম ইকুৱেল হৈ যাব তো বুজি পাইছা সাগে এটো এতিয়া ইয়াক আমি কি কৰিম ইকুৱেশ্যন নম্বৰ 2 বুলি ধৰি দিম এতিয়া এই সমীকৰণ দুটাক সলিউশন কৰিম আৰু x আৰু y আমি x আৰু y ৰ মানটো আমি কি কৰিম উলাম যেটো আমাক উলাব দিছে x আৰু y ৰ মান উলাব দিছে মানে সংখ্যা দুটা আমাক উলাব দিছে তো কি কৰিম x ৰ 2 ৰ x ৰ মান 1 ত বহুৱাই লিখি দিয়া প্ৰতিস্থাপন পদ্ধতি আমি অলৰেডি শিকিছো প্ৰথম ভিডিও যেটো কৰিছো 3.2 তাতে প্ৰতিস্থাপন পদ্ধতি শিকিছো যদি ভিডিওটো চোৱা নাই ভিডিওটো ভালকৈ চাই লবা 2 ৰ x ৰ মান কিমানত বহাম 1 ত বহুৱাই যদি 2 ৰ x ৰ মান আমি 1 ত বহাই দিম তো কি হৈ যাব চাই লোৱা x ৰ জাগাত কি লিখিম 3y লিখিম x ৰ মান লিখিম 3y মাইনাস এটো কি আছে y is equal to 26 একত জি আছে হেইটোই লিখিলো খালি x ৰ মান 3y আমি x ৰ জাগাত লিখি দিলো তো 3y minus y মানে কি মান 2y is equal to 26 ইয়াৰ পৰা y ৰ লগত 2 মাল্টিপ্লাই হৈ আছে ইফালে যদি লম ডিভাইড হৈ যাব 26/2 হ'ব is equal to কি মান 13 তো y ৰ মান উলাল 13 y ৰ মান কিমান উলাল y ৰ মান উলাল 13 যদি আমি y ৰ মান 2 ত বহাই দিম x ৰ মান উলাই যাব চাই লোৱা therefore লিখি দিয়া y ৰ মান কিমানত 2 ত বহুৱাই y ৰ মান 2 ত বহুৱাই কি হৈ যাব চাই লোৱা x is equal to 3 into y আছিল কিন্তু y ৰ জাগাত y নিলিখু y ৰ জাগাত কি লিখিম y ৰ মান লিখিম y ৰ মান কিমান আছে 13 তো y ৰ জাগাত লিখিম 13 তো 13 3 গুণ কিমান 39
therefore সংখ্যা দুটা কি ওলাইছে সংখ্যা দুটা ওলাইছে এটা 39 আৰু এটা 13 সংখ্যা দুটা ক্ৰমে 13 আৰু 39 তো এটা সংখ্যা 39 আৰু এটা সংখ্যা 13 যদি তোমালোকে মিলাইখিনি লিখিব বিচাৰা তো ডাঙৰ সংখ্যাটো প্ৰথমে লিখিছো ইয়াতে ডাঙৰ সংখ্যা প্ৰথমে লিখিব পাৰা ইয়াতে 39 প্ৰথম লিখি দিয়া এনেকা লিখিলে একো প্ৰবলেম নাই কিন্তু যদি যেনেকুৱা ধৰিছো খেনেকৈ লিখিব বিচাৰা তো এনেকৈ লিখি দিয়া সংখ্যা দুটা ক্ৰমে 39 আৰু 13 আমি সংখ্যা দুটা ক্ৰমে x আৰু y বুলি ধৰিছিলো তো x ৰ মান প্ৰথমে লিখি দিলো y ৰ মান সেকেন্ডত লিখি দিলো তো এইটোই আমাৰ এনসাৰ তো বুজি পাইছা সাকে এতিয়া কোৱেশ্চন নম্বৰ 3 ৰ 2 টো চাই লম 3 ৰ 2 টো চাই লোৱা তিনিৰ দুইত কি কোৱা আছে কোৱেশ্চনটো চাই লোৱা তিনিৰ দুইত কোৱা আছে দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি বুলি কৈছে দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি বুলি কৈছে আৰু আমাক কি কৈছে কোণ দুটা নিৰ্ণয় কৰা বুলি কৈছে দুটা সম্পূৰক কোণ বুলি কৈছে এতিয়া সম্পূৰক কোণ মানে কি যদি দুটা কোণক সম্পূৰক কোণ বুলি ক'বলগীয়া হয় তেন্তে সেই দুটা কোণৰ যোগফল 180 ডিগ্ৰী হ'ব লাগিব এতিয়া আমি কি কৰিম ধৰা হল কোণ দুটা আমি কি কৰিম x আৰু y বুলি ধৰিলিম যত x greater than y x টো ডাঙৰ কোণ আৰু y টো সৰু কোণ আমি কি কৰিম ধৰা হল কোণ দুটা x আৰু y বুলি ধৰিম যত x আমাৰ ডাঙৰ কোণ হয় আৰু y টো আমাৰ কি হয় সৰু কোণ এতিয়া চাই লোৱা therefore প্ৰশ্ন মতে কোণ দুটাৰ যোগফল কি হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগিব কিয় কাৰণ কোণ দুটা সম্পূৰক বুলি কৈছে যদি কোণ দুটা সম্পূৰক হয় তেন্তে সেই কোণ দুটাৰ যোগফল আমাৰ 180 ডিগ্ৰী হ'ব লাগিব তো x + y = 180 ডিগ্ৰী তেনেকৈ আৰু এটা কোণ আনটোতকৈ কিমান ডিগ্ৰী বেছি বুলি কৈছে 18 ডিগ্ৰী বেছি বুলি কৈছে কত গল ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি বুলি কৈছে এতিয়া মই x = y বা আমি x = y বুলি লিখিব পাৰিম নেকি x = y বুলি লিখিব নোৱাৰিম x টো আমাৰ ডাঙৰ কোণ হয় এইটো 18 ডিগ্ৰী বেছি আছে x টো 18 ডিগ্ৰী বেছি আছে এইটো 18 ডিগ্ৰী কম আছে যদি এইটো 18 ডিগ্ৰী কম আছে তেন্তে যদি 18 আমি বঢ়াই দিম তো বৰাবৰ হৈ যাব ইকুৱেল হৈ যাব না বুজি পোৱা নাই চাই লোৱা মই কৈছো ৰামৰ weight আছে 60 কিলো 60 কেজি তেনেকৈ এটো ৰাম হৰিৰ weight আছে আমাৰ কিমান 50 কেজি মই ইয়াক এনেকৈতো ক'ব পাৰো ৰামৰ ওজন হৰিতকৈ 10 কিলো বেছি বুলি ক'ব পাৰো এতিয়া মই ক'ব পাৰিম নেকি ৰামৰ weight বৰাবৰ হৰিৰ weight বুলি ক'ব পাৰিম নেকি ক'ব নোৱাৰিম কাৰণ ই 10 কেজি কি আছে বেছি আছে কোন ৰাম এতিয়া যদি মই বৰাবৰ কৰিব বিচাৰো তেতিয়া এই হৰিটো 10 কিলো কম আছিল তো 10 যদি বঢ়াই দিম তেতিয়া বৰাবৰ হৈ যাব চাই লোৱা হেটো 60 এটো 50 + 10 60 হৈ যাব বৰাবৰ হৈ যাব যদি মই ইয়াক 10 বঢ়াব নিবিচাৰো তো ইয়াক 10 কমাই দিম তেতিয়াও বৰাবৰ হৈ যাব মানে জোনটো যিমান বেছি আছে সিমান কমাই দিয়া বা জোনটো যিমান কম আছে সিমান বঢ়াই দিয়া তো বৰাবৰ হৈ যাব হেটোই কথাটো ক'ব খুজিছো তো ইয়াতে কি আছিল এইটো 18 ডিগ্ৰী বেছি আছিল তাৰ মানে এইটো 18 ডিগ্ৰী কম তো মই কি কৰিলো ইয়াৰ লগত 18 বঢ়াই দিলো তো বৰাবৰ হৈ গল বা মই এনেকাও কৰিব পাৰো ইয়াক 18 নবঢ়াই খিনি ইয়াক 18 প্লাস নকৰি খিনি ইয়াৰ পৰা 18 কমাই দিব পাৰো যদি কমাই দিম তেতিয়া বৰাবৰ হৈ যাব হেটোই কথাটো এতিয়া আমি কি কৰিম ইয়াক 1 মাৰ্কিং কৰিম আৰু ইয়াক 2 মাৰ্কিং কৰিম তো চাই লোৱা এতিয়া আমি কি কৰিম 2 ৰ x ৰ মান কিমানত বহাম 1ত বহাম 2 ৰ x ৰ মান 1ত বহাই চাই লোৱা x +
প্লাছ y ইজ ইকুৱেল টু 180 ডিগ্ৰী আমাৰ আছিল এতিয়া xৰ জাগাত x নিলিখো xৰ মান লিখিম y প্লাছ 18 ডিগ্ৰী লিখিম এতিয়া চাই লোৱা y প্লাছ y 2y ইজ ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ এইটো 18 ডিগ্ৰী ইফালে গ'লে মাইনাছ 18 ডিগ্ৰী হ'ব 2y ইজ ইকুৱেল টু 180 পৰা যদি 18 যায় কিমান হ'ব 162 ডিগ্ৰী এতিয়া কি কৰিম y ইজ ইকুৱেল টু 2 মাল্টিপ্লাই হৈ আছে ইফালে আহিলে ডিভাইড হৈ যাব 162 ডিগ্ৰী ডিভাইডেড বাই 2 ইজ ইকুৱেল টু 81 ডিগ্ৰী তো y ৰ ভ্যালু আহিল 81 ডিগ্ৰী y ৰ ভ্যালু আহিল y ৰ কোণৰ মান কিমান 81 ডিগ্ৰী এতিয়া y ৰ মান যদি আমি 2 ত বহাই দিম y ৰ মান কিমান 2 ত y ৰ মান যদি আমি 2 ত বহাই দিম y ৰ মান 2 ত বহুৱাই কি হৈ যাব চাই লোৱা x ইজ ইকুৱেল টু y প্লাছ 18 ডিগ্ৰী আছিল তো y ৰ জাগাত y নিলিখিম y ৰ মান লিখিম y ৰ মান কিমান লিখিম 81 ডিগ্ৰী আছে তো 81 ডিগ্ৰী লিখিম তো 81 ডিগ্ৰী প্লাছ 18 ডিগ্ৰী 8 একে 9 8 একে 9 99 ডিগ্ৰী therefore কোণ দুটা ক্ৰমে 99 ডিগ্ৰী আৰু 81 ডিগ্ৰী কোণ দুটা ক্ৰমে 99 ডিগ্ৰী আৰু 81 ডিগ্ৰী এইটো আমাৰ এনসাৰ তো বুজি পাইছা চাগে কোৱেশ্চন নম্বৰ 3 ৰ 2 বুজি পাইছা এতিয়া 3 ৰ 3 কৰিম তো চাই লোৱা তিনিৰ তিনিত কি কোৱা আছে চাই লোৱা তিনিৰ তিনিত কোৱা আছে তিনিৰ তিনি কোৱেশ্চন নম্বৰ তিনিৰ তিনিত কোৱা আছে এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকজনে 7খন বেট আৰু 6টা বল কিনে 3800 টকাত পিছত তেওঁ 3খন বেট আৰু 5টা বল কিনে 1750 টকাত প্ৰতিখন বেট আৰু প্ৰতিটো বলৰ দাম উলিওৱা এখন প্ৰশিক্ষকজনে ক্ৰিকেট দলৰ প্ৰশিক্ষকজনে 7খন বেট আৰু 6টা বল কিনে 3800 টকা এতিয়া যদি আমি 6টা বল বা 5টা বেট বা 5টা বল বা 6টা বেট যিমানৰো দাম জানিব লগিয়া হয় তেতিয়া আমি কি জানিব লাগিব এটা বেটৰ দাম আৰু এটা বলৰ দাম জানিব লাগিব তো হেতু আমি ধৰি লম ধৰা হল প্ৰতিটো বেটৰ দাম প্ৰতিটো বেট আৰু प्रतिটো বলৰ দাম ক্ৰমে x আৰু y আমি প্ৰতিটো বেটৰ দাম x টকা বুলি ধৰিছো আৰু প্ৰতিটো বলৰ দাম y টকা বুলি ধৰিছো এতিয়া যদি আমি দুটা বেট কিনিম তো দুটা বেটৰ দাম 2x হ'ব কাৰণ এটা বেটৰ দাম x টকা আছে তেনেকৈ যদি পাঁচটা বেট কিনিম 5x হ'ব পাঁচটা বেটৰ দাম তেনেকৈ যদি আমি 10টা বল কিনিম 10টা বলৰ দাম কিমান এটা বলৰ দাম y টকা আছে তো 10টা বলৰ দাম 10y টকা হৈ যাব তো চাই লোৱা প্ৰতিটো বেট আৰু প্ৰতিটো বলৰ দাম ক্ৰমে x আৰু y এতিয়া কেইটা বেট কিনিছে 7খন বেট কিনিছে তো 7খন বেটৰ দাম প্ৰশ্নমতে 7খন বেটৰ দাম 7x টকা হৈ যাব তেনেকৈ 6টা বল কিনিছে তো 6টা বলৰ দাম 6y টকা হৈ যাব এটা বলৰ দাম y তো 6টা বলৰ দাম 6y এটা বেটৰ দাম x তো 7টা বেটৰ দাম 7x তো দুটা মিলাইখিনি কিমান টকাত কিনিছে দুটা মিলাইখিনি কিনিছে 3800 টকাত তো এইটো আমাৰ ইকুৱেশ্যন নম্বৰ 1 তেনেকৈ আৰু সেকেন্ড কন্ডিশন দিছে তেও তিনিখন বেট তো তিনিখন বেটৰ দাম কিমান হ'ব 3x হ'ব প্লাস তিনিখন বেট আৰু কেইখন বল পাঁচটা বল তো পাঁচটা বলৰ দাম 5y হৈ যাব তো দুটা মিলাইখিনি কিমানত কিনিছে দুটা মিলাইখিনি কিনিছে 1750 টকাত এই দুটা ইকুৱেশ্যন আমাক দিয়া আছে এতিয়া আমি এই দুটা ইকুৱেশ্যনক সমাধান কৰিখিনি x আৰু y ৰ মান উলাব লাগিব বেট আৰু প্ৰতিটো বলৰ দাম উলাব লাগিব তো উলাই লোৱা এতিয়া আমি কি কৰিম ইয়াৰ পৰা x ৰ মান উলাম বা ইয়াৰ পৰা y ৰ মান উলাম আৰু ইয়াতে বহাই দিম বা ইয়াৰ পৰা x ৰ বা y ৰ মান উলাম আৰু ইয়াতে বহাই দিম তো ইয়াৰ পৰাই কৰি লম চাই লোৱা
3x ইজ ইকুৱেল টু 1750 মাইনাছ 5y যদি 5y ইফালে লৈ দিম তো ইয়াৰ পৰা xৰ ভেলু ওলাই লোৱা তো 3 টু মাল্টিপ্লাই হৈ আছে ডিভাইডত আহিব 1750 মাইনাছ 5y ডিভাইডেড বাই 3 ইয়াক আমি ইকুৱেশ্যন নম্বৰ 3 মাৰ্কিং কৰিম তো এতিয়া xৰ মান আমি কত বহাম একত বহাম xৰ 3ৰ xৰ মান 3ৰ xৰ মান কিমানত একত বহুৱাই চাই লোৱা 3ৰ xৰ মান যদি আমি একত বহাই দিম তো কি হৈ যাব চাই লোৱা 7 into xৰ জায়গাত কি লিখিম xৰ মান লিখিম এই গোটেইখিনি লিখিম তলত 3 আছে ওপৰত 1750 মাইনাছ 5y আছে তো ব্ৰেকেট দি দিয়া কাৰণ খাটটো গোটেৰ লগত মাল্টিপ্লাই হৈ আছে প্লাস 6y is equal to 3800 তো এতিয়া চাই লোৱা খাটটো মাল্টিপ্লাই হৈ আছে তো ওপৰত মাল্টিপ্লাই কৰি দিয়া খাটটো গোটেৰ লগত তো কি হ'ব চাই লোৱা ইয়াতে লিখিম নেকি না দেখা নপোৱা ইফালে লিখি লম দে তলত আছে 3 এতিয়া খাটটো মাল্টিপ্লাই কৰা 7 5 গুণ 35 ৰ 5 হাতে গলে 3 7 7 49 50 51 52 ৰ 2 হাতে গলে 5 7 1 7 7 5 12 এটা 0 আছে তো এটো 0 খালি খাটটো এই গোটেৰ লগত মাল্টিপ্লাই কৰিছো মাইনাস 7 5 গুণ 35y মাইনাস 35y প্লাস 6y 6y তলত যদি একো নাই 1 থাকিব ইজ ইকুৱেল টু কি আছে 3800 লিখি লোৱা এতিয়া আমি কি কৰিম এই 3 আৰু এই 1 ৰ এলসিএম লম তো এলসিএম কি আহিব 3 এলসিএম আহিব তো থাকিব কিমান চাই লোৱা এই 3 দি এই 3 একবাৰ যাব তো এই গোটেৰ লগত এক মাল্টিপ্লাই তো জি আছে হেতুই হ'ব 12250 মাইনাস 35y প্লাস এইটো 1 দি এইটো 3 তিনিবাৰ যাব তো ওপৰত 6y ৰ লগত 3 মাল্টিপ্লাই কৰিম 6 3 গুণ 18y is equal to 3800 তো চাই লোৱা এতিয়া তলত 3 আছে ওপৰত 12250 মাইনাস 18y মাইনাস 35y তো মাইনাস 17y হ'ব is equal to 3800 তলত কি আছে যদি একো নাই 1 তো ক্রস মাল্টিপ্লিকেশন কৰি দিয়া এই গোটেইটো 12250 মাইনাস 17y 12250 মাইনাস 17y into 1 করলে হেতুই হ'ব 12250 মাইনাস 17y is equal to এইটো আৰু 3 মাল্টিপ্লাই কৰা 8 3 গুণ 24 ৰ 4 হাতে গলে 2 3 3 গুণ 9 10 11 11400 এতিয়া চাই লোৱা minus 17y is equal to 11400 minus 12250 চাই লোৱা minus 17y is equal to সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা মাইনাস হৈ আছে তো আগত মাইনাসৰ সাইন আহিব তো মাইনাস কৰি দিয়া কিমান হ'ব 12250 11400 তো কৰা minus 0 5 12 পৰা 4 গলে কিমান 8 তো 850 আহিল তো মাইনাস মাইনাস ক্যান্সেল গেল তো থাকিল কিমান যদি ইফালেও মাইনাস দি মাল্টিপ্লাই কৰা ইফালেও মাইনাস দি মাল্টিপ্লাই কৰা তো মাইনাসে মাইনাসে এটো প্লাস 17y এটো প্লাস 850 হৈ যাব 850 হৈ যাব তো চাই ল y is equal to তলত আহিব 17850 তো 17 5 গুণ 85 তো কেবাৰ যাব 50 বাৰ তো y ৰ মান আহিল 50 y is equal to কিমান আহিল y is equal to 50 আহিল এতিয়া আমি কি কৰিম y ৰ মান কত বহাম 3 ত বহাম তো x ৰ মান ওলাই যাব বহাই দিয়া এতিয়া আমি কি কৰিম y ৰ মান 3 ত বহাই দিয়া কত লিখিম therefore y ৰ মান তিনিত বহাই y ৰ মান যদি তিনিত বহাই দিম x is equal to 1750 minus 5y
-5 ইনটু y মানে কিমান y মানে 50 -5y ডিভাইডেড বাই 3 তো কৰি দিয়া তলত আছে 3 1750 মাইনাস 250 5 5 25 50 ইনটু 5 করলে 250 হৈ যাব তো 250 মাইনাস করা কেবাৰ যাব 1500 ওপৰত থাকিব 1500 ডিভাইড বাই 3 3 5 গুণ 15 তো 500 বাৰ গেল তো x ৰ ভ্যালু ওলাল 500 তো x ৰ ভ্যালু ওলাল 500 তো x ৰ ভ্যালু ওলাল ইজ ইকুয়াল টু 500 তো x মানে আমাৰ কি আছিল x মানে আছিল প্ৰতিটো বেটৰ দাম x আছিল আৰু প্ৰতিটো বলৰ দাম আছিল y তো এটা বেটৰ দাম 500 টকা আৰু এটা বলৰ দাম 50 টকা এটো লিখি দিয়া therefore प्रतिটো বেট আৰু বলৰ দাম ক্ৰমে 500 টকা আৰু 50 টকা এটো হল আমাৰ आंसर তো এটো বুজি পাইছা সাকে এতে কোয়েশ্চন নম্বৰ 3 ৰ 4 টো চাইলম কোয়েশ্চন নম্বৰ 3 ৰ 4 ত কি দি আছে চাইলোৱা সবতকৈ প্ৰথমে এটো মুছাই দিম তো তোমালোকে এটো লিখি লবা क्वेश्चन नंबर 3 4 तो চাইলাম 4 তো 4ত কি কোৱা আছে 4 তো চাইলোৱা 4ত কোৱা আছে এখন চহৰৰ টেক্সি ভাড়াত এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্ব ভাড়াটো লগ লাগি থাকে 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া 105 টকা আৰু 15 কিলোমিটাৰ ভ্ৰমণ এটাৰ বাবে দিবলগীয়া ভাড়া 155 টকা নিৰ্দিষ্ট আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণ এটাৰ ভাড়া কিমান বুলি কৈছে এতিয়া 25 কিলোমিটাৰ দূৰত্ব ভ্ৰমণ কৰিবলগীয়া মানুহ এজনে ভাড়া কিমান দিবলগীয়া হয় বুলি কৈছে এতিয়া আমাক কি কৈছে কথাটো এখন চহৰৰ টেক্সি ভাড়াত এটা নিৰ্দিষ্ট ভাড়াটো লগত অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো লগ লাগি থাকে বুলি কৈছে এতিয়া আমাক কৈছে এখন চহৰৰ টেক্সি ভাড়াটো কেনেকুৱা আছে চাইলোৱা সাপোজ এইটো হল টেক্সি ভাড়াটো কেনেকুৱা আছে যদি মই ইয়াৰ পৰা সাপোজ ধৰা ইয়াৰ পৰা এটো ঠাই এৰ পৰা যদি মই ঠাই বিলৈ যাব লগিয়া হয় বা মই ঠাই সিলৈ যাব লগিয়া হয় তেতিয়া সাপোজ ধৰা মই ভাড়াটো কিমান দিব লাগিব এতিয়া যদি মই টেক্সিখনত যদি উঠাৰ লগে লগে এটা নিৰ্দিষ্ট ভাড়াটো মই দিব লাগে যদি মই উঠিখিনি নামি যাওঁ তেতিয়াও ভাড়া দিব লাগে যদি অতিক্ৰম নকৰো তেতিয়াও ভাড়াটো দিব লাগে যদি মই ইয়াতে টেক্সিত উঠিছো সাপোজ ধৰা মই টেক্সিত উঠিছো আৰু মই এৰ পৰা বি লৈকে গৈছো সাপোজ এৰ পৰা বি লৈকে 12 কিলোমিটাৰ ডিসটেন্স আছে তো মই ভাড়া কিমান দিব লাগিব এই 12 কিলোমিটাৰৰ ভাড়াটো দিবই লাগিব প্ৰতি কিলোমিটাৰৰ হিচাপত যদি 1 কিলোমিটাৰৰ ভাড়া 5 টকা আছে তো 12 কিলোমিটাৰৰ 60 টকাটো দিবই লাগিব 12 5 60 তো হেতুটো দিবই লাগিব প্লাস এটা নিৰ্দিষ্ট ভাড়া আছে হেতুও দিব লাগিব যেটো ভাড়াটো মই উঠাৰ লগে লগে দিব লাগিব মানে উঠাৰ লগে লগে দিব লাগিব মানে উঠাৰ লগে লগে হেতু ভাড়াটো মোৰ হৈ যায় এতিয়া সাপোজ ধৰা মই টেক্সিত উঠিলো ইয়াৰ নিৰ্দিষ্ট ভাড়াটো আছে 10 টকা সাপোজ ধৰা 10 টকা 10 रुपीस যদি মই টেক্সিত উঠিখিনি নামি যাওঁ তেতিয়া মই 10 টকাটো দিব লাগিব এতিয়া মই ধৰিছো প্ৰতি কিলোমিটাৰ ভাড়া আছে 3 টকা 3 টকা আছে প্ৰতি কিলোমিটাৰ ভ্ৰমণ কৰাৰ বাবে দিব লগিয়া ভাড়া যদি মই ইয়াৰ পৰা টেক্সিত উঠু আৰু ইয়াতে নামো তো কিমান টকা দিব লাগিব 12 কিলোমিটাৰৰ 3 টকা কৰি 12 3 গুণ 12 * 3 টকা 12 3 গুণ 36 টকা মই দিব লাগিব 36 টকা প্লাস এইটো নিৰ্দিষ্ট যেটো আছিল এইটো দিব লাগিব প্লাস 10 ইজ ইকুৱেল টু মই দিব লাগিব 46 টকা যদি মই বিত নানামো ইয়াতে নামিম সাপোজ আৰু ইয়াৰ পৰা ইয়াৰ লগে যিমান ডিসটেন্স আছে হিমান ডিসটেন্সৰ ভাড়াটো দিবই লাগিব প্লাস এইটো নিৰ্দিষ্ট ভাড়াটো মই দিব লাগিব মানে যিমান দূৰত্ব অতিক্ৰম কৰো সেই অতিক্ৰম কৰাৰ দূৰত্বৰ লগত নিৰ্দিষ্ট ভাড়াও যোগ কৰিখিনি মুঠ ভাড়াটো দিব লাগিব সেই কথাটো কৈছে এতিয়া সাপোজ ধৰা আমি ধৰিলম নিৰ্দিষ্ট ভাড়াটো x টকা বুলি ধৰিলম আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণৰ বাবে দিব লগিয়া ভাড়াটো y টকা বুলি ধৰিলম ধৰা হল নিৰ্দিষ্ট ভাড়া যেটো টেক্সিৰ উঠাৰ লগে লগে ভাড়াটো হৈ যায় যদি 2 কিলোমিটাৰ ভ্ৰমণ কৰো তেতিয়াও হিমানে দিব লাগিব নিৰ্দিষ্ট যদি 10 কিলোমিটাৰ ভ্ৰমণ কৰো নিৰ্দিষ্টটো হিমানে দিব লাগিব যদি মই 100 কিলোমিটাৰ ভ্ৰমণ কৰো তো নিৰ্দিষ্ট ভাড়াটো সেম হয় খালি অতিক্ৰম কৰাৰ দূৰত্বৰ ভাড়াটো বেলেগ বেলেগ হৈ থাকে
এতিয়া চাই নিৰ্দিষ্ট ভাড়া ইজ ইকুৱেল টু মই কি ধৰিলোঁ এক্স আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণৰ বাবে দিবলগীয়া ভাড়া ইজ ইকুৱেল টু ৱাই মই কি ধৰিছোঁ নিৰ্দিষ্ট ভাড়াটো x টকা হয় আৰু প্ৰতি কিলোমিটাৰৰ বাবে দিবলগীয়া ভাড়াটো y টকা এতিয়া যদি মই 10 কিলোমিটাৰ ভ্ৰমণ কৰিছোঁ কোৱেশ্যনত কি কৈছে 10 কিলোমিটাৰ বুলি কৈছে না যদি মই 10 কিলোমিটাৰ দূৰত্ব যাবলগীয়া হয় তেতিয়া মই ভাড়াটো কিমান দিব লাগিব চাই লোৱা প্ৰশ্ন মতে এতিয়া যদি মই 10 কিলোমিটাৰ যাম তো প্ৰতি কিলোমিটাৰৰ y টকা কৰি 10 কিলোমিটাৰৰ 10y দিব লাগিব 10y ভাড়াটো দিবই লাগিব প্লাস এইটো নিৰ্দিষ্ট ভাড়াও দিব লাগিব x তো x প্লাস 10y দিব লাগিব তো মিলাইখিনি কিমান দিছে 10 কিলোমিটাৰ ভ্ৰমণ কৰাৰ বাবে টোটাল ভাড়াটো কিমান দিছে টোটাল ভাড়াটো দিছে ইয়াতে 105 টকা তো এইটো দিছে 105 টকা আৰু যদি 15 কিলোমিটাৰ ভ্ৰমণ কৰে 15 কিলোমিটাৰ ভ্ৰমণ কৰিলে আমাৰ মতে কিমান ভাড়া দিব লাগিব 15 কিলোমিটাৰৰ 15y টো দিব লাগিব 1 কিলোমিটাৰ y টকা কৰি 15 কিলোমিটাৰৰ 15y প্লাস আৰু এটা নিৰ্দিষ্ট ভাড়া আছে এইটো দিব লাগিব তো দুটা মিলাইখিনি ইমান দিব লাগিব প্ৰশ্নমতে কিমান দিব লাগিব প্ৰশ্নমতে দিছে 155 টকা তো এইটোৱে কথাটো এতিয়া আমি কি কৰিব লাগিব এতিয়া আমি x আৰু y ৰ মান উলাম নিৰ্দিষ্ট ভাড়া কিমান দিব লাগিব হেটো উলাম আৰু প্ৰতি কিলোমিটাৰ ভাড়া কিমান দিব লাগিব হেটো উলাম চাই লোৱা এতিয়া ইয়াৰ পৰা আমি কি কৰিম ইয়াক মাৰ্কিং 1 কৰিম ইয়াক মাৰ্কিং 2 কৰিম আৰু ইয়াৰ পৰা x ৰ ভ্যালু উলাম x = 155 - 15y এটো 15y টো ইফাল ললে কি হ'ব -15y তো এটো ইকুৱেশ্যন নম্বৰ 3 এতিয়া চাই লোৱা এটো 3 ৰ x ৰ মান 1 ত বহাই দিম 3 ৰ x ৰ মান কিমানত 1 ত বহুৱাই 3 ৰ x ৰ মান 1 ত বহুৱাই কি হৈ যাব চাই লোৱা এটো x ৰ জাগাত x নিলিখিম এতে কি লিখিম এইটো লিখিম x ৰ জাগাত 155 - 15y প্লাস এইটো 10y আছে 10y = 105 এতিয়া চাই লোৱা 10y - 15y - 5y = 105 এইটো ইফালে গলে -155 তো চাই লোৱা কি হ'ব -5y = 105 - 155 তো -50 তো মাইনাস মাইনাস ক্যান্সেল যাব তো y = কিমান 50/5 = 5 * 50 তো y = আহিল 10 তো y মানে কি আছিল প্ৰতি কিলোমিটাৰৰ বাবে দিবলগীয়া ভাড়া তো প্ৰতি কিলোমিটাৰৰ বাবে দিবলগীয়া ভাড়া কিমান 10 টকা যদি 10 কিলোমিটাৰ যাম 100 টকা দিব লাগিব প্লাস নিৰ্দিষ্টও দিব লাগিব এতে নেক্সট y ৰ মান আমি কত বহাম 3 ত বহাম তো x ৰ মান ওলাই যাব y ৰ মান কিমানত 3 ত বহুৱাই যদি y ৰ মান 3 ত বহাই দিও যদি y ৰ মান 3 ত বহাই দিও তো x = কি হ'ব x = 155 - 15y 15y 15 into y মানে কিমান y মানে কিমান ওলাইছো y মানে 10 তো 10 15 দুগুণ কিমান 150 155 - 15 দুগুণ 150 তো কিমান থাকিল 5 150 155 ৰ পৰা 150 গলে 5 তো নিৰ্দিষ্ট ভাড়া 5 টকা আৰু প্ৰতি কিলোমিটাৰৰ বাবে দিবলগীয়া ভাড়া 10 টকা তো x ৰ মান ওলাইছে 5 তো x কি ধৰিছিলো নিৰ্দিষ্ট ভাড়া তো therefore নিৰ্দিষ্ট ভাড়া 5 টকা আৰু প্ৰতি কিলোমিটাৰৰ ভাড়া ভাড়া কিমান টাকা 10 টাকা তো নিৰ্দিষ্ট ভাড়া 5 টাকা আৰু প্ৰতি কিলোমিটাৰৰ বাবে দিবলগীয়া ভাড়া 10 টাকা এতিয়া আমাক আৰু কিবা ওলাব দিছে নেকি আৰু কিবা ওলাব দিছে আমাক ওলাব দিছে কত
25 কিলোমিটাৰ দূৰত্ব ভ্ৰমণ কৰিবলগীয়া মানুহ এজনে ভাড়া কিমান দিব লাগে বুলি কৈছে যদি 25 কিলোমিটাৰ ভ্ৰমণ কৰো তেতিয়া কিমান ভাড়া দিব লাগিব therefore 25 কিলোমিটাৰৰ বাবে দিবলগীয়া ভাড়া 25 কিলোমিটাৰৰ বাবে দিবলগীয়া ভাড়া 25 কিলোমিটাৰৰ বাবে দিবলগীয়া ভাড়া কিমান হ'ব 25 কিলোমিটাৰৰ বাবে দিবলগীয়া ভাড়া 25 কিলোমিটাৰৰ বাবে দিবলগীয়া ভাড়া কিমান হয় ইকুৱেল টু নিৰ্দিষ্টটো দিব লাগিব নিৰ্দিষ্ট কিমান আছিল নিৰ্দিষ্ট আছিল কিমান কত গেল 5 এটোতো দিব লাগিব 5 প্লাস আৰু 25 কিলোমিটাৰ ভাড়াটো দিব লাগিব প্ৰতি কিলোমিটাৰ কিমান 10 টকা কৰি তো ইমান হ'ব 25 দুগুণ 250 প্লাস 5 255 টাকা দিব লাগিব এইটো আমাৰ आंसर 255 টাকা তো নেক্সট কোৱেশ্চনটো তোমালোকে চাব পাৰা কোৱেশ্চন নম্বৰ কিমান কোৱেশ্চন নম্বৰ তোমালোকৰ নেক্সট কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 ত কি দি আছে হেতু সোৱাৰ আগতে এটো মুছাম Question number 5 ত কোৱা আছে question number 5 ত কোৱা আছে এটা ভগ্নাংশত যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় গৈ 9/11 আৰু লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় গৈ 5/6 ভগ্নাংশটো উলিওৱা বুলি কৈছে আমাক এটা ভগ্নাংশ উলিয়াব দিছে তো চাই ল ভগ্নাংশটো আমি কি ধৰিম x/y বুলি ভগ্নাংশ মানে গম পোৱা নপোৱা যেনেকৈ 3/2 এটো আমাৰ এটা ভগ্নাংশ যেনেকৈ 4/5 এটো আমাৰ এটা ভগ্নাংশ যেনেকৈ 5/4 এটো ভগ্নাংশ মানে তলতো কিবা আছে ওপৰতো কিবা আছে এটো এটা আমাৰ কি ভগ্নাংশ আৰু যেটো ওপৰৰ পাৰ্টস আছে এটো যাক আমি লব বুলি কম লব আৰু যেটো তলত আছে এটো আমাৰ কি হয় হৰ এটো আমাৰ কি হয় লব এটো আমাৰ কি হয় হৰ এটো আমাৰ কি হয় লব এটো আমাৰ কি হয় হৰ তো আমি ভগ্নাংশটো কি ধৰিম x/y বুলি ধৰিলম কোৱেশ্চন নম্বৰ কিমান কোৱেশ্চন নম্বৰ কত গলে কোৱেশ্চন নম্বৰ 5 3 5 আমি কি কৰিম ধৰা হল ভগ্নাংশটো x/y বুলি ধৰিম তো ভগ্নাংশটো x/y হল এতিয়া আমাক কি কৈছে আমাক কৈছে যদি আমি ভগ্নাংশৰ লব আৰু হৰ উভয়তে 2 যোগ কৰো লবতো 2 যোগ কৰো আৰু হৰতো 2 যোগ কৰো যদি আমি কি কৰো প্ৰশ্নমতে চাইলোৱা প্ৰশ্নমতে লিখিলোৱা প্ৰশ্নমতে যদি আমি এটো আমাৰ x কি হয় লব এটো y কি হয় হৰ যদি আমি লবৰ লগতো 2 যোগ কৰো আৰু হৰৰ লগতো 2 যোগ কৰো তো আমাৰ ভগ্নাংশ কিমান হয় বুলি কৈছে প্ৰশ্নত আমাৰ ভগ্নাংশ হয় বুলি কৈছে 5/6 নহয় 9/11 9/11 হয় বুলি কৈছে এতিয়া তোমালোকে কি কৰে ইয়াৰ পৰা এটা ইকুৱেচন বনাই লোৱা তো বনাই লোৱা চাই লোৱা 11 * x এই গোটেইটো ক্ৰস মাল্টিপ্লিকেশন কৰা এনেকৈ 11 * x 11x plus 11 * 2 22 is equal to 9 * y 9y এনেকুৱা মাল্টিপ্লিকেশন কৰা 9 * 2 18 plus 18 তো চাইলোৱা 11x এটো 9y ইফালে আনা -9y হৈ যাব is equal to এটো 18 -22 হৈ যাব 18 এর পৰা 22 গলে কি -4 একবাৰতে লিখি দে এক লাইনতে -4 তো এটো আমি ইকুৱেচন 1 বুলি ধৰিলাম ইকুৱেচন 1 তেনেকৈ এন্ড আৰু আমাক কৈছে যদি আমি লব আৰু হৰ উভয়তে 3 যোগ কৰো যদি লবতো 3 যোগ কৰো আৰু হৰতো 3 যোগ কৰো and x/y আমাৰ কি আছিল ভগ্নাংশ আছিল যদি আমি ইয়াৰ লগতো 3 যোগ কৰো আৰু হৰৰ লগতো 3 যোগ কৰো তো ভগ্নাংশটো 5/6 হ'ব বুলি কৈছে তো ইকুৱেল টু কিমান 5/6 হ'ব বুলি কৈছে তো আমি ভগ্নাংশটো উলাব লাগিব তো চাই লোৱা ইয়াকো ক্ৰস মাল্টিপ্লিকেশন কৰা 6 * x কি হ'ব 6x plus 6 * 3 6 3 * 18 is equal to 5 * y কি হ'ব 5y plus 5 * 3 কি হ'ব 5 3 * 15 তো চাই লোৱা 6x এটো ইফালে আনা -5y হৈ যাব is equal to 15 - 18 তো কি হৈ যাব চাই লোৱা 6x - 5y is equal to 15 ৰ পৰা 18 গলে কিমান -3
তো ইয়াক আমি ইকুৱেশ্যন নম্বৰ কিমান 2 বুলি ধৰি দিম তো ইয়াৰ পৰা মই কি কৰিম x ৰ বা y ৰ মান ওলাম আৰু ইয়াতে বহাই দিম বা ইয়াৰ পৰা x ৰ বা y ৰ মান ওলাম ইয়াতে বহাই দিম তো ইয়াৰ পৰা ওলাই লম চাই ল কি হ'ব 6x -3 এটো -5y ইফালে লম +5y হ'ব ইয়াৰ পৰা x ৰ ভ্যালু ওলাই ল x 6 টু মাল্টিপ্লাই হৈছে তলত ডিভাইড হৈ আহিব -3 +5y তো x ৰ মান কি ওলাল -3 +5y/6 এইটো ইকুৱেশ্যন নম্বৰ 3 বুলি ধৰি দিম এতিয়া 3 ৰ x ৰ মান 1 ত বহাই দিম 3 ৰ x ৰ মান 1 ত বহাই দিম চাই লোৱা 3 ৰ x ৰ মান 1 ত বহুৱাই কি হৈ যাব চাই লোৱা 11 into x মানে এই গোটেইটো -3 +5y/6 -9y = -4 তো কৰা সলিউশন এতিয়া তলত 6 আছে 11 into 3 -33 প্লাস 11 পাছুন 55y 55y -9y তলত যদি একো নাই 1 = -4 এতিয়া 1 আৰু 6 ৰ এলসিএম লোৱা কি আহিব 6 এলসিএম আহিব 6 এলসিএম আহিব এতিয়া ওপৰত চোৱা কি হ'ব -33 +55y মাইনাস এইটো 1 দি 6 কেইবাৰ যাব 6 বাৰ যাব তো 9 ৰ লগত 6 মাল্টিপ্লাই 9 6 গুণ 54 54y = -4 তো চাই লোৱা 6 -33 plus y 55y -54y তো এটা y থাকিব = -4 তলত যদি একো নাই 1 তো ক্রস মাল্টিপ্লিকেশন কৰা এতিয়া -33 plus y into 1 করলে -33 plus y হৈ যাব = 6 4 গুণ 24 -24 ক্রস মাল্টিপ্লিকেশন কৰি দিলো ইয়াৰ পৰা চাইলো y ৰ মান ওলোৱা y = -24 এটো -33 ইফালে গলে +33 তো 33 ৰ পৰা 24 গলে কিমান 9 = ওলাল কিমান = 9 তো y ৰ মান ওলাল 9 এতিয়া y ৰ মান যদি আমি কত বহাম y ৰ মান যদি আমি 3 ত বহাম x ৰ মান ওলাই যাব therefore y ৰ মান কিমানত 3 ত বহুৱাই y ৰ মান 3 ত বহাই দিম তো x = কি হ'ব x = -3 plus 5 into y y মানে 9 y ৰ ভ্যালু আছে 9 তো 9 বহাই দিলো y ৰ জায়গাত তো ডিভাইডেড বাই 6 x = -3 5 9 গুণ কিমান 45 plus 45 ডিভাইডেড বাই কিমান 6 তো চাই লোৱা x = 45 ৰ পৰা 3 গলে 45 ৰ পৰা 3 গলে কিমান 42 42/6 6 7 গুণ 42 তো x = আহিল 7 এতিয়া আমাক ভগ্নাংশ ওলাব দিছে তো ভগ্নাংশ কি হ'ব চাই লোৱা therefore ভগ্নাংশ = বা ভগ্নাংশটো হ'ব = বুলি লিখিব পাৰা তো ভগ্নাংশটো কি আছিল x/y আছিল তো x মানে ওলাইছে কিমান 7 আৰু y মানে কিমান ওলাইছে 9 তো ভগ্নাংশটো 7/9 হ'ব এটো আমাৰ आंसर তো বুজি পাইছা সাগে ভেরি ইজি কোয়েশ্চন আছে তো নেক্সট কোয়েশ্চনটো চাই লোৱা নেক্সট কোয়েশ্চনটো কি আছে আমাৰ কোয়েশ্চন নম্বৰ 6 কোয়েশ্চন নম্বৰ 6 ত আমাক কি কোৱা আছে চাই লোৱা কোয়েশ্চন নম্বৰ 6 তো কোয়েশ্চন নম্বৰ 6 টু কৰাৰ আগত অলপ মান ইয়াতে চেইটো ভৰাই লম
তো কুৱেশ্যন নম্বৰ 6 ত কি কোৱা আছে চাই লোৱা কুৱেশ্যন নম্বৰ 6 ত কোৱা আছে কুৱেশ্যন নম্বৰ 6 ত আমাক কোৱা আছে আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব 5 বছৰ আগতে জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 7 গুণ আছিল তেওঁলোকৰ বৰ্তমান বয়স কিমান বুলি কৈছে এতিয়া যদি মই যিকোনো মানুহৰ বা যিকোনো বস্তুৰ বা যিকোনো মানুহৰ তোমালোকক 5 বছৰ আগৰ বয়স বা 5 বছৰ পিছৰ বয়স যদি খুদি দিওঁ বা 10 বছৰ আগৰ বা যিমানো বছৰ আগৰ বা যিমানো বছৰ পিছৰ বয়সটো তোমালোকক খুদি দিওঁ তো তোমালোকে কি জানিব লাগিব তাৰ বৰ্তমান বয়স জানিব লাগিব তেতিয়া তোমালোকে আগৰ বয়সও জানিবা বা পিছৰ বয়সও জানিব পাৰিবা তো আমি বৰ্তমান বয়সটো ধৰি লওঁ 6 ধৰা হল কৈছে জেকব আৰু তেওঁৰ পুত্ৰ ধৰা হল জেকবৰ বয়স জেকবৰ বৰ্তমান বয়স ইজ ইকুৱেল টু x আৰু পুত্ৰৰ বৰ্তমান বয়স কাৰ পুত্ৰ জেকবৰ পুত্ৰ বৰ্তমান বয়স ইজ ইকুৱেল টু y বুলি ধৰি দিলো এতিয়া x টো হৈছে জেকবৰ বৰ্তমান বয়স আৰু y টো হৈছে পুত্ৰৰ বৰ্তমান বয়স তো প্ৰশ্নমতে বুলি ডাইৰেক্ট লিখি দিম বেছি দীঘল কোৱেশ্যনটো কৰি নাথাকিম কোৱেশ্যনক বেছি দীঘল কৰি নাথাকিম এনসাৰটো তো প্ৰশ্নমতে আমাক কৈছে এতিয়া সাপোজ ধৰা 5 বছৰ পিছত এতিয়া জেকব যদি বৰ্তমান x বছৰ আছে তো 5 বছৰ পিছত কিমান বছৰ হ'ব 5 বছৰ বাঢ়ি যাব তো x + 5 হৈ যাব জেকবৰ বয়স x + 5 হ'ব তেনেকৈ পুত্ৰৰো বয়স 5 বছৰ পিছত কিমান হ'ব এতিয়া বৰ্তমান যদি y আছে তো 5 বছৰ পিছত কিমান হ'ব y + 5 হ'ব 5 বছৰ বাঢ়ি যাব যদি 15 বছৰ আছে তো 20 বছৰ হৈ যাব 5 বছৰ বাঢ়ি যাব তো চাই লোৱা y আছিল তো 5 বছৰ বাঢ়ি গেল তো y + 5 হ'ল কিন্তু ইকুৱেল হ'ব নেকি 5 বছৰ পিছত তেওঁলোকৰ বয়সটো ইকুৱেল আছে নেকি ইয়াতে কি কৈছে চাই লোৱা বয়সটো ইকুৱেল নাই বয়সটো কি আছে আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব এইটো 3 গুণ বেছি ডাঙৰ আছে 3 গুণ আছে এইটো যদি এইটো 3 গুণ ডাঙৰ আছে তো এইটো 3 গুণ কম আছে তো ইয়াৰ লগত যদি 3 মাল্টিপ্লাই কৰি দিও তো বৰাবৰ হৈ যাব এতিয়া তেওঁলোকৰ বয়সটো চাই লোৱা x + 5 ইজ ইকুৱেল টু 3y প্লাস 5 3 গুণ 15 ইয়াৰ পৰা যদি আমি বনাম x এটো ইফালে আনা 3y টু -3y ইজ ইকুৱেল টু 15 এটো 5 মাইনাস হ'ব 15 ৰ পৰা 5 গলে কিমান 10 তো এটো ইকুৱেশ্যন 1 বুলি ধৰি দিলো তেনেকৈ নেক্সট কন্ডিশন কৈছে আৰু নেক্সট কন্ডিশন কৈছে আমাক কি কৈছে 5 বছৰ আগতে এতিয়া 5 বছৰ আগত জেকব কিমান বছৰ আছিল এতিয়া যিমান বছৰ আছে তাতকৈ 5 বছৰ কম আছে 5 বছৰ আগত তো বৰ্তমান x আছে তো 5 বছৰ আগত 5 কম হ'ব x - 5 হ'ব তো জেকবৰ 5 বছৰ আগৰ বয়স কিমান হ'ব x - 5 বছৰ হ'ব তেনেকৈ তাৰ পুত্ৰৰ বৰ্তমান y আছে তো 5 বছৰ আগত আৰু 5 কমিব তো y ৰ পৰা 5 কমাই দিয়া তো y - 5 তাৰ বয়স হ'ব 5 বছৰ আগৰ এতিয়া 5 বছৰ আগত জেকবৰ বয়স আৰু পুত্ৰৰ বয়স ইকুৱেল আছিল নেকি ইকুৱেল নাই কন্ডিশন কি দি আছে চাই লোৱা পুত্ৰতকৈ 5 বছৰ আগতে জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 7 গুণ আছিল মানে 7 গুণ আছে কোনটো 7 গুণ ই 7 গুণ আছে ই যদি 7 গুণ আছে ই 7 গুণ কম আছে তো 7 ইয়াৰ লগত মাল্টিপ্লাই কৰি দিয়া তো বছৰ বৰাবৰ হৈ যাব জনটো কম আছে তাৰ লগত মাল্টিপ্লাই কৰি দিবা x - 5 ইজ ইকুৱেল টু 7 * y কৰিলে 7y - 7 5 গুণ কিমান 7 5 গুণ 35 তো কৰা এতিয়া এটো x এটো 7y ইফালে আনা -7y ইজ ইকুৱেল টু -35 আছে এটো -5 ইফালে লোৱা তো +5 হৈ যাব x - 7y ইজ ইকুৱেল টু -30 তো ইয়াক ইকুৱেশ্যন নম্বৰ 2 বুলি ধৰি দিম তো 5 ৰ পৰা 35 গলে -30 তো এতিয়া কি কৰিবা ইয়াৰ পৰা x ৰ মান উলাম আৰু ইয়াতে বহাই দিম বা ইয়াৰ পৰা x ৰ মান উলাম আৰু ইয়াতে বহাই দিম বা y ৰ মান উলাম আৰু ইয়াতে বহাই দিম বা ইয়াৰ পৰা y ৰ মান উলাম ইয়াতে বহাই দিম যিকোনো কাম তোমালোকে কৰিব পাৰা ইয়াৰ পৰা উলাই দিম চাই লোৱা x ইজ ইকুৱেল টু -30 এটো -7y ইফালে গলে +7y ইয়াক ইকুৱেশ্যন নম্বৰ 3 দিলো এতিয়া কি কৰিম 3 ৰ x ৰ মান কত বহাম 1 ত বহাম লিখা 3 ৰ x ৰ মান 1 ত বহুৱাই 3 ৰ x ৰ মান যদি আমি 1 ত বহাই দিম যদি আমি 3 ৰ x ৰ মান 1 ত বহাই দিম তো চাই লোৱা
এক্সৰ জাগাত কি লিখিম এইটো লিখিম -30 + 7y -30 + 7y - 3y = 10 চাই লোৱা 7y - 3y 4y = 10 এইটো -30 ইফালে গ'লে +30 হ'ব তো 40 হৈ যাব তো y = 40/4 এইটো 4 মাল্টিপ্লাই হৈছে তো ডিভাইড হ'ব তো y = কিমান আহিল y = আহিল কিমান 10 তো x = কতবা আহিছিল নেকি ও x ৰ মান ওলোৱা নাই এতিয়া x ৰ মান ওলাম y মানে কিমান আহিছে y = 10 এতিয়া y ৰ ভ্যালু যদি আমি 3 ত বহাম x ৰ ভ্যালু আহি যাব y ৰ মান 3 ত বহুৱাই বহাই দিয়া y ৰ মান যদি আমি 3 ত বহাই দিম x ৰ মান ওলাব খুজি আছে x = -30 + 7 * y y মানে আছে 10 তো চাই লোৱা -30 + 7 * 70 70 ৰ পৰা 30 গলে কিমান 70 ৰ পৰা 30 গলে 40 তো জেকবৰ বয়স কিমান 40 চাই লোৱা জেকবৰ বৰ্তমান বয়স x ধৰিছিলো তো জেকবৰ বৰ্তমান বয়স 40 আৰু পুত্ৰৰ বৰ্তমান বয়স y ধৰিছিলো তো পুত্ৰৰ বৰ্তমান বয়স 10 লিখি দিয়া therefore জেকবৰ বৰ্তমান বয়স = 40 বছৰ তেনেকৈ পুত্ৰৰ কাৰ পুত্ৰ জেকবৰে পুত্ৰ পুত্ৰৰ বৰ্তমান বয়স = 10 বছৰ এইটো আমাৰ এনসাৰ তো এইখিনি তোমালোকে চাই লবা আৰু যদি ভিডিওটো ভাল লাগিছে তো চ্যানেলটো সাবস্ক্রাইব কৰিবা